তো নেম নিউমাৰলজি একচুৱেলি কিয় ইম্পৰ্টেণ্ট হয় ঠিক আছে যে আমাৰ যে নাম এইবোৰ যে কেলকুলেট কৰিব লগা হৈছে ইমান ইম্পৰ্টেণ্ট কিয় কৰে আনমিউট কৰি পিনে ক'ব পাৰে আমাৰ দিনটোত আমাৰ নাম মানুহে কেইবাৰ মাতে এভাৰেজ Sir, 50 times. 50 হয়, sir, ঠিক কৈছে। অকে আৰু কোনোবা বা ইমান বাৰ মই মাতো বেলেগৰ নামটো 10 বাৰ 12 বাৰ 20 বাৰ 100 বাৰ 50 বাৰ 20 মান ছাৰ হয় 20 নেকি? অকে মোৰ ঠিক ছাৰ আছে খুব আৰু কমেই হয় বাৰ হয় কিমান বাৰ হ'ব কিমান বাৰ মইতো 100 বাৰতকে বেছিয়ে মাতো ছোৱালীজনী 100 বাৰতকৈ বেছি যিমান আচ্ছা ঠিক আছে আমি ৰাতি হোৱাৰ লগে 50 বুলি ধৰি লওঁ মাতিয়ে থাকিব লাগে। দিনটোত এবাৰ আমি ধৰি লওঁ কাৰোবাৰ নাম আচ্ছা কমে ধৰি লওঁ 20 টাইমছ ঠিক আছে 20 বাৰ আমি কাৰোবাৰ নাম এটা মাতো তো গোটেই মাহটোত কিমান বাৰ হ'ব গোটেই মাহটোত 600 মানুহ এজনৰ নাম 600 হ'ব গোটেই বছৰটোত কিমান মান হ'ব 5,200 কেলকুলেট কৰি চাওকচোন 2200 কেলকুলেটৰত কিমান 24,000 7,200 তো মানে মই মিনিং এইটো ক'ব বিচাৰিছো যে আমাৰ নামৰ চবৰে ফ্ৰিকুৱেঞ্চি এটা থাকে মানে ভাইব্ৰেশ্যন থাকে ন চবৰে তো কিমান বাৰ আমাৰ নাম এতিয়াতো চবৰে ডেট অফ বাৰ্থ থাকে আমি ডেট অফ বাৰ্থ দি এনালাইজ কৰো ঠিক আছে কিন্তু মানুহক যেতিয়া মাতা যায় ডেট অফ বাৰ্থেতো আমি কেতিয়াও নামাতো আকৌ মাতো জানো নামাতো কেতিয়াবা কাৰোবাক ডেট অফ বাৰ্থেৰে মাতিছেনে নাই মতে। কাকোতো মাতা নাই নাই। চবকে নামেৰে মাতে হয় তো যদি আমি দিনত যদি দিনত আমি অকল 20 বাৰো কাৰোবাক মাতো গোটেই মাহটোত কিমান হৈ যায় 600 টাইমছ হৈ যায় ৰাইট তো 600ক যদি আমি গোটেই বছৰটো হিচাপত চাওঁ যে গোটেই বছৰটোত আমি এজন মানুহক কিমান বাৰ মাতি আছো 7,000ৰ ওপৰত তাৰমানে 7,000 বাৰ এটা ফ্ৰিকুৱেঞ্চি ইম্পেক্ট হয় আমাৰ লাইফত এইটো অকল মাতাৰ হিচাপতহে কৈছো লিখোতেতো বহুত লিখা যায় স্পেচিয়েলি যিসকল টিচাৰ্ছ আছে তেওঁলোকেতো চাইন কৰে কপিত যেতিয়া কুৰিয়াৰ আহে তাতো চাইন কৰে ফেচবুকত নাম ইউজ হৈ আছে ইনষ্টাগ্ৰামত নাম ইউজ হৈ আছে কাৰোবাক ফোন কৰিছে আপোনাৰ নামটো তেওঁৰ সন্মুখত ফ্লেছ হৈছে তো তেতিয়াও সেই ফ্ৰিকুৱেঞ্চিটো কাম কৰে আমিতো এতিয়া জাষ্ট অকল নাম মাতাৰ হিচাপতে কেলকুলেট কৰিছো কিমান বাৰ আমি নাম লিখি আছো চ' ইম্পেক্ট বহুত বেছি থাকে কাৰোবাৰ যদি ডেট অফ বাৰ্থ খুব ভাল চব ফালৰ পৰাই চব ঠিকে আছে কিন্তু নামটো যদি অপজিট হৈ যায় তেতিয়াহ'লে কি হৈ যাব গোটেই ভাল ডেট অফ বাৰ্থ হোৱাৰ পাছতো তেখেতৰ লাইফত একো উন্নতি নহয় আৰু প্ৰনলজি কিয় ইম্পৰ্টেণ্ট ইয়াতে চাউণ্ডৰ লগতো বহুত কথা আছে প্ৰনলজিৰ মই এড কিয় দিয়া নাই আজিকালি যিসকলে মানে আপোনালোকো চবটো নিউমাৰলজিষ্ট চবে ৰিডিং কৰিছে আজিকালি ক্লাইণ্ট যেতিয়া আহে নহয় ক্লাইণ্ট আহিলে মানে প্ৰথমতে এইটো কৈয়ে দিয়ে যে মোৰ মূলাংক কিমান ভাগ্য কিমান মোৰ নামৰ কেলকুলেশ্যন ইমান বেছিক ইনফৰমেশ্যন ডিটেইলছ আজিকালি চবৰ ওচৰতে থাকে আৰু নিজকে আপগ্ৰেড কৰি থাকিব লাগিব চ' প্ৰনলজি হ'ল এটা আপগ্ৰেডেশ্যন বাকী নিউমাৰলজিষ্টকৈ মানে নিজকে অকণমান টাইট কৰাই ৰাখিব লাগিব মানে নিজকে অকণমান এটা ষ্টেপত আগুৱাই নিব লাগিব চবে জানে 1 নম্বৰৰ কি কি কেৰেক্টাৰিষ্টিক কি পিন্ধিব লাগে কি ৰেমেডি কৰিব লাগে সেইদিনাখন কোনোবা এটা গ্ৰুপত আছিলে আই থিংক বাস্তু গ্ৰুপত এনে কোনটো গ্ৰুপত তেওঁলোকে মানে নেটত চাই নিজৰ নামটো কাৰেক্ট কৰি লৈছে মানে চেঞ্জ কৰিছে নিউমাৰলজি হিচাপত আৰু দিও দিছিলে মই মানে ভিডিঅ' চাই এনেকে নামটো কাৰেক্ট কৰিছো মই পিছত ভাবিলো প্ৰথমতে চাগে ভুল নাম হৈ আছে নেকি কেলকুলেট কৰি চাওঁ ঠিকে আছে তো নিউমাৰলজিষ্ট দৰকাৰ ক'ত পৰি যাব এতিয়া তেওঁ ভিডিঅ' চাই নিজৰ নামটো চেঞ্জো কৰি দিছিল মই 1 ছেকেণ্ডৰ কাৰণে মোৰ মাইণ্ডতো আহিছিলে চাগে তেখেতে ভুল কেলকুলেট কৰিব কিবা নিমিলিব বাট নিউমাৰলজিৰ হিচাপত 1356 এজনৰ 3 আহিছে এজনৰ 6ত আহিছে যদিহে তেখেতে বাৰু নিজৰ ডেট অফ বাৰ্থ অপজিট লোৱা নাই
সেইটো বেলেগ কণ্ডিশ্যন বা তথাপিও এটা এলফাবেট এড কৰি তেখেতে নিজৰ নামটো চেঞ্জ কৰি পেলাইছে হৈ গ'ল কিন্তু মেইন কথাটো ক'ত আহি পৰে ক্ৰনলজিত চাউণ্ড হিচাপতো আহি পৰে মানে গোটেই নেটত চাই আমি চব বস্তু ঠিক কৰিব নোৱাৰো আৰু সেইকাৰণে ক্ৰনলজি বহুত ইম্পৰ্টেণ্ট কাৰণ চাউণ্ড বহুত মেটাৰ কৰে ঠিক আছে যিসকল পুৰণা ষ্টুডেণ্ট আছে তেওঁলোকৰ কাৰণেও এইবাৰ বেনিফিট কাৰণ কি লাষ্ট টাইম আমি 108টা কম্পাউণ্ডৰ মিনিংছ পোৱা নাছিলো এইবাৰ 108টাৰে গোটেই কম্পাউণ্ডৰে মিনিং থাকিব ইয়াতে মই অকণমান গ্ৰাফলজিৰো ইনফৰমেশ্যন দিম গ্ৰাফলজি কি হয় কোনোবা গম পায় Sir, prediction through handwriting. প্ৰেডিকশ্যন থ্ৰু হেণ্ড ৰাইটিং আমি আখৰবোৰ কেনেকৈ লিখো সেইটোৰেও মানে প্ৰিডিকশ্যন কৰিব পাৰি এনালাইজ কৰিব পাৰি নিজৰ হাতৰ আখৰবোৰ চেঞ্জ কৰিও মানুহৰ কেৰেক্টাৰিষ্টিক লাইফটো চেঞ্জ কৰিব পাৰি সেইটো এটা কমপ্লিট বেলেগ ষ্টাডি হয় বাট অকণমান মই ইয়াতে কৈ থৈ দিম যাতে আপোনালোকে যেতিয়া কাৰোবাৰ নাম চেঞ্জ কৰে তেওঁলোকৰতো ডেট অফ বাৰ্থটো ল'বই মেল নাম্বাৰ বেছি আছে নে ফিমেল নাম্বাৰ বেছি আছে সেইটো চাব সেইটো হিচাপত তেওঁলোকৰ অকণমান ৰাইটিং ষ্টাইলবোৰ আমি চেঞ্জ কৰিব লাগিব চবে নিজৰ নিজৰ কপিত এবাৰ এ আৰু এমটো লিখক এ আৰু এম কেপিটেলত লিখিব এ আৰু এমটো লিখক নিজৰ কপিত তো যেতিয়া আমি যেতিয়া কিছুমান এলফাবেট লিখিম ষ্ট্ৰেইট যেতিয়া আমি লিখো তেতিয়া হৈ গ'ল এইটো মেল কেৰেক্টাৰিষ্টিক আহি যায়